আপোনালোকে গমে পাইছে যোৱাকালি পেহেলগামত যিটো নৰসংহাৰ হৈ গ'ল, এইটো সকলোৱে জানে যে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই নৰসংহাৰ কৰিলে। আৰু এই নৰসংহাৰত যিসকল আমাৰ হিন্দু ভাইসকল শ্বহীদ হ'ল, আমি তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিছিলোঁ। কিন্তু একচুৱেলি এই যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ, এইটোতে তেওঁলোকৰ আত্মাৰ সদগতি কিন্তু তেনেকৈ নহ'ব। কাৰণ আমাক বৰ্তমান লাগে ৰিভেঞ্চ আমি এইকাৰণে কৈছোঁ, এনেকুৱা আক্ৰমণ তেওঁলোকে বহুতবাৰ ধৰি আমাৰ ভাৰতবৰ্ষৰ ওপৰত কৰি আছে। গতিকে এনেকৈ আমি চুপ থাকিলে নহ'ব। গতিকে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবই লাগিব। আৰু এই প্ৰত্যুত্তৰ যাতে আমাৰ ভাৰত চৰকাৰে খুব সোনকালে অতি সোনকালে যাতে দিয়ে, তাৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদে আমাৰ ভাৰত চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, দাবী জনাইছোঁ। আৰু লগতে আমি ইয়াৰ লগতে আৰু এটা প্ৰসংগ আমি ৰাখিব বিচাৰিছোঁ, যিহেতু এনেকুৱা যিটো আজি নৰসংহাৰ হ'ল, সেই নৰসংহাৰ কেৱল কাশ্মীৰতে নহয়, অহাকালি কি ঠিক আমাৰ বঙাইগাঁৱতো হ'ব পাৰে। ইয়াত বঙাইগাঁৱত আজিকালি আমি কিছুমান কথা মাৰ্ক কৰি আছোঁ যে ইয়াত কিছুমান আপোনাৰ সন্দেহজনক বাংলাদেশীয়ে বৰ্তমান গোটেই বঙাইগাঁও নগৰখনত সৰু সৰু ঠেলা সৰু সৰু দোকান লৈ কিনে ফুটপাথৰ পৰা আৰম্ভ কৰি পাগলাস্থানৰ পৰা আৰম্ভ কৰি ৱাকিং জ'নৰ পৰা আৰম্ভ কৰি মায়াপুৰীৰ পৰা আৰম্ভ কৰি গোটেই ঠাইত বহিছে। গতিকে এওঁলোকক আমি প্ৰশাসনক অনুৰোধ কৰিম, লগতে মিউনিচিপালিটিক আমি অনুৰোধ কৰিম, তেওঁলোকক যাতে অনতিপলমে ইয়াৰ পৰা গুচাই দিয়ে। কাৰণ তেওঁলোকে যদি কিবা এটা ক্ৰাইম কৰি গুচি যায়, তেতিয়াহ'লে তেওঁলোকৰ তথ্য কাৰোবাৰ হাতত আছে জানো? কাৰো হাতত নাই। কিন্তু গতিকে সামান্য কৰৰ কাৰণে এনেকুৱা ধৰণৰ সন্দেহযুক্ত বাংলাদেশীক প্ৰশ্ৰয় দিব নালাগে। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিম, এই সন্দেহযুক্ত লোকসকলক যিসকলে ঠেলা ৰিক্স লৈ কিনে এনেকৈ ফল মূলৰ দোকানৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰি আছে, তেওঁলোকক অনতিপলমে আঁতৰ কৰিব লাগে। আৰু আমাৰ ভাৰতবৰ্ষখন এখন সুস্থভাৱে যাতে আমি চলাই নিব পাৰোঁ। লগতে বিশ্ব হিন্দু পৰিষদে সদায় আমাৰ হিন্দু ৰাইজৰ লগত আমি সদায় থাকিম, যিকোনো সময়ত বিপদত আমি সদায় থাকিম বুলি আগতেও কৈছোঁ, আজিও কওঁ। আৰু লগতে এই পেহেলগাম কাণ্ডৰ উচিত তদন্ত বিচাৰি লগতে এটা এয়াৰ ষ্ট্ৰাইক হওক বা যিকোনো পদক্ষেপ তেনেকুৱা যুদ্ধ এটা আমি বিচাৰি কিনে আমি চৰকাৰৰ ওচৰত আৰ্জি ৰাখিছোঁ। আৰু এই আমাৰ যিসকল ভাইসকল তেওঁলোকে মুক্তি পালে, তেওঁলোকক আমি চিৰশান্তি যাতে তেওঁলোকে যে আত্মাৰ সদগতি হয়, তাৰ কাৰণে আজিৰ অনুষ্ঠানটি ৰাখি আপোনালোকৰ জৰিয়তে সমাজত এটা বাৰ্তা দিছোঁ। ধন্যবাদ। এইটো একদম সম্পূৰ্ণ পৰিকল্পিত পাকিস্তানী আৰ্মিৰ এইটো সম্পূৰ্ণ পৰিকল্পিত এটা বহুদিনীয়া এটা পৰিকল্পনা। আৰু ভাৰতত যি মুহূৰ্তত চ' চিকুলিয়াৰসকলে যিটো ৱক বৰ্ডক লৈ কিনে যিটো এটা ৰাজনীতি কৰিব ধৰিছে, আমি সনাতনীসকলে গোটেই বিশ্বৰ হিন্দুসকলক আমি নিজৰ ভাই বুলি কওঁ। আমি এটা কথাই কওঁ যে হিন্দু বাহা সহদৰা সৰ্বে ন হিন্দু পতিত ভৱে মমৌ দীক্ষা হিন্দু ৰক্ষা মমৌ মন্ত্ৰা সমানতা। আমি হিন্দু ৰক্ষাৰ কাৰণে আমি জাগি উঠিব লাগিব। এই মুহূৰ্তত ভাৰতীয় সৈন্য বাহিনীৰ হাতত শক্তি সম্পূৰ্ণ দিব লাগে আৰু পাকিস্তানৰ সামৰিক শক্তি এই মুহূৰ্ততে ধ্বংস কৰিব লাগে। এয়ে ক'ব বিচাৰোঁ, আমি সাধাৰণ ৰাইজ, আমি বিশ্ব হিন্দু পৰিষদৰ আমি এজন সাধাৰণ কাৰ্যকৰ্তা। আজি সকলো ভাৰতীয়ৰ ৰক্ত আজি জাগি উঠিছে আৰু সকলোৰ চকু আজি চকুলো পৰিছে আজি এই নিৰ্মম অত্যাচাৰ। এইখিনিয়ে মোৰ বক্তব্য।